Hello guys, welcome back to my channel Assam Gaming Farok. So কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে। So আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখাম বহুত ধামাকা এটা যুঁজাৰু মহ তাৰ হিষ্টৰী ভিডিঅ' লৈ আনিছো আপোনালোকৰ বাবে আৰু এইটো হিষ্টৰী ভিডিঅ' নম্বৰ 6 হ'ব 6টা মই 5টা ভিডিঅ' এতিয়ালৈকে দিছো আৰু এইটো হ'ল 6 নম্বৰটো ভিডিঅ'। সো আজি আপোনালোকে চাব পাৰিব বাটু হাজৰিকা যেটো গুজৰাটী মহ আছিলে আগৰ মহটো যে আছিলে সেই মহটোৰ সম্পূৰ্ণ কাহিনী একদম জন্মৰ পৰা মৃত্যুলৈকে সম্পূৰ্ণ কাহিনী আপোনালোকে এই ভিডিঅ'ত গম পাব কাৰ লগত যুঁজাইছিলে কাৰ লগত জিকিলে কাৰ লগত হাৰিলে কি প্ৰাইজ পাতি পালে কিমান টকা দি কিনিছিলে সব সম্পূৰ্ণখিনি আপোনালোকে এই ভিডিঅ'ত গম পাব আৰু ৰাইজ জনাই দিব বিচাৰিছো যে এই মহটোৱে বহুত বেছি যুঁজিছিলে আৰু ইয়াৰ যুঁজ প্ৰতিখন যুঁজ 38 মিনিট 37 মিনিট 30 মিনিট 11 মিনিট সো এনেকুৱা বহুত ধামাকা যুঁজিছিলে সো আশা কৰো ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পাব সো স্কিপ নকৰি পেলাই সকলোৱে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদিহে কোনোবাই মোৰ চেনেলত নতুন সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল নোটিফিকেশন অল কৰি দিব আৰু সকলোৱে কমেন্ট কৰি পেলাই জনাব যে ভিডিঅ'টো কেনেকুৱা লাগিলে সো হিষ্টৰী ভিডিঅ' বনালে সকলোৱে জানে ডিটেইলছখিনি কালেক্ট কৰোঁতে সময় লাগে সেইটো কাৰণে অলপ ভিডিঅ'টো দেৰিকৈ হয় হিষ্টৰী ভিডিঅ'বিলাক অলপ দেৰিকৈ আহে সো যিমান পাৰো আপোনালোকক দিবলৈ ট্ৰাই কৰি আছো যিকেইটা মহ আমাৰ মাজত নাই সেই কেইটা মহৰ ইতিহাস আপোনালোকক জনাবলৈ ট্ৰাই কৰি আছো সো আপোনালোকে কমেন্ট কৰি পেলাই জনাব ভিডিঅ'বোৰ চাই পেলাই কেনেকুৱা লাগে আপোনালোকে যিমান কমেন্ট কৰিব আমি হিমান আগ্ৰহী হ'ম ভিডিঅ' দিবৰ কাৰণে সো স্কিপ নকৰি পেলাই ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ চাই লওক ৰাইজ আপোনালোকৰ সন্মুখত বহুত ধামাকা এটা মহ হয়তো বহুতেই এই মহটোক চিনি নাপায় কেইজন মানে চিনি পায় সো আজি এই মহটোৰ হিষ্টৰী ভিডিঅ' লৈ আনিছো আপোনালোকৰ কাৰণে আৰু আজি আপোনালোকে গম পাব এই মহটোৰ ইতিহাস সো বহুত ইন্টাৰেষ্টিং ইতিহাস আছে বহুত ভাল যুদ্ধ দিছে এই মহটোৱে বহুত সময় যুদ্ধ দিছে আৰু বহুত ৰেকৰ্ড কৰা মহ হয় এইটো যি মহটো নেকি এটা দুৰ্ভাগ্যক্ৰমত আমাৰ মাজৰ পৰা হেৰাই গৈছিলে সো এই মহটো হ'ল বাটু হাজৰিকাৰ গুজৰাটী মহটো সো আপোনালোকে চাই থকা এই মহটো এটা পাহাৰীয়া মহ আছিল আৰু পাহাৰীয়া মহৰ পৰা পাহাৰৰ পৰাই কিনি আনিছিলে জমিৰুদ্দিন নামৰ এজন মানুহ ডিংচৰৰ মানুহে হয় ৭০,০০০ টকাত কিনি আনিছিলে ৭০,০০০ টকাত কিনি অনাৰ পিছত তেখেতে ৰাখিছিলে ২-৩ বছৰমান ৰাখিছিলে ৰাখাৰ পিছত ২০২০ বৰ্ষত প্ৰথমখন প্ৰথম যুঁজখন যুঁজাইছিলে জালালউদ্দিন খলপীয়া কোলা মহটোৰ লগত কণ্টিদাৰ নামত যুঁজাইছিলে আৰু তাত প্ৰায় 11 মিনিটমান সময় বহুত ধামাকা যুঁজিছে আৰু যুঁজি পেলাই আপোনালোকে দেখি থকা এই মহটো হাৰি গৈছিলে আৰু তাত প্ৰাইজ হিচাপত এটা টিভি পাইছিলে আৰু ৰাইজ ২০২১ বৰ্ষত কণ্টিদাই মহটো ১.৫ লাখ টকাত কিনিছিলে আৰু ১.৫ লাখ টকা যেতিয়া কিনি পেলাই তাৰপিছত প্ৰথমখন যুঁজ যুঁজাইছিলে কান্দুলিমাৰীৰ ফালানিয়াৰ মানুহ এজনৰ মহ এটাৰ লগত কান্দুলিমাৰী মানুহজনৰ নাম ফালানিয়া সো তেখেতৰ মহৰ লগত যুঁজাইছিলে আৰু তাত ধামাকা যুঁজ যুঁজিছে প্ৰায় ১৭ মিনিটমান একদম ভয়ংকৰ ধামাকা যুঁজ যুঁজিছে আৰু ১৭ মিনিটমান যুঁজি পেলাই জয়ী হৈছিলে আপোনালোকে দেখি থকা এই মহটো জয়ী হৈছিলে আৰু জয়ী হোৱা তাত প্ৰাইজ হিচাপত ১০,০০০ টকা পাইছিলে আৰু ৰাইজ ইয়াৰ দ্বিতীয়খন যুঁজ মানে ২০২১ বৰ্ষত কণ্টিদাই লোৱাৰ পিছত দ্বিতীয়খন যুঁজ যুঁজাইছিলে চৰৰ মহ এটাৰ লগত আৰু তাতো ২ মিনিটমান সময় যুঁজি পেলাই আপোনালোকে দেখি থকা এই মহটো জয়ী হৈছিলে আৰু ৰাইজ ২০২২ চনত বাটুদাই কিনিলে আৰু ২০২২ চনতহে বাটুদাই কিনিছিলে আৰু কিনিছিলে ২ লাখ টকাত কিনিছিলে আৰু কিনি পেলাই প্ৰথমখন যুঁজ যুঁজাইছিলে সোণা ডেকা ৰাজাৰ বয়সত সৰু চাইজত ডাঙৰ মহটোৰ লগত আৰু সেই মহটোৰ লগত ইমান ধামাকা যুঁজ যুঁজিছে প্ৰায় ২৮ মিনিটমান সময় যুঁজিছে আৰু ২৮ মিনিটমান সময় যুঁজি পেলাই আপোনালোকে দেখি থকা এই মহটো জয়ী হৈছিলে আৰু তাত প্ৰাইজ হিচাপত চাইকেল পাইছিলে আৰু আপোনালোকে জনাই দিব বিচাৰিছোঁ যে সোণা ডেকা ৰাজাৰ যিটো নেকি বয়সত সৰু চাইজত ডাঙৰ সেই মহটো জীৱনৰ প্ৰথমবাৰ হাৰিছিলে বাটুদাৰ এই মহটোৰ লগত আপোনালোকে দেখি থকা এই মহটোৰ লগত প্ৰথমবাৰ হাৰিছিলে তথাপিও ২৮ মিনিটমান সময় যুঁজি পেলাই হাৰিছিলে আৰু ৰাইজ ইয়াৰ পিছত যিখন যুঁজ যুঁজাইছিলে মানে ২০২২ বৰ্ষত দ্বিতীয়খন যুঁজ বাটুদাই লোৱাৰ পিছত দ্বিতীয়খন যুঁজ যুঁজাইছিলে ২০২৩ চনত চেম্পিয়নৰ লগত যুঁজাইছিলে সো আছাম চেম্পিয়ন সেইটো সময়ত ফুলিতাত আছিলে সো আছাম চেম্পিয়নৰ লগত যুঁজাওঁতে ১১ মিনিটমান সময় বহুত খাতাৰনাক যুঁজ যুঁজিছে আপোনালোকে চাইছে যিসকলে চোৱা নাই চাব পাৰে ইউটিউবতো আছে সো বহুত সুন্দৰ যুঁজ যুঁজি পেলাই ১১ মিনিটমান সময় যুঁজি পেলাই আপোনালোকে দেখি থকা এই মহটো হাৰি গৈছিলে আৰু গাইজ কিছুদিন পিছতেই দুৰ্ভাগ্যবশতঃ বসন্তৰ বেমাৰ হৈ পেলাই মহটোৰ পেট ফুলি গ'ল আৰু পিছত মহটোৰ মৃত্যু হ'ল সো এয়াই আছিলে বাটুদাৰ গুজৰাটী মহটোৰ
বা আগৰ মহটোৰ হিষ্ট্ৰী। চ' ভিডিঅ'টো চাই কেনে লাগিলে সকলোৱে কমেণ্ট কৰি পেলাই জনাব। যদিহে ভাল লাগিছে তেন্তে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগ পাম বেলেগ এটা ভিডিঅ'ত। চ' সকলোৱে কমেণ্ট কৰি পেলাই জনাব নেক্সট আপোনালোকে কাৰ মহৰ হিষ্ট্ৰী ভিডিঅ' বিচাৰে। চ' মহটো পাহাৰীয়া মহ আছিলে। জমিৰুদ্দিনে 70,000 টকাত কিনি আনিছিলে। তেখেতে 2020 বৰ্ষত যুঁজাইছিলে। 21 বৰ্ষত কণ্টিদাই লৈছিলে। কণ্টিদাই লৈছিলে 1.5 লাখ টকাত। ত' তেখেতে যুঁজাইছিলে। যুঁজোৱাৰ পিছত 2022 চনত বাটুদাই কিনিছিলে 2 লাখ টকাত আৰু বাটুদাই কিনাৰ পিছত যুঁজাইছিলে আৰু পিছত বসন্ত বেমাৰ হৈ পেলাই পেট ফুলি পেলাই মহটোৰ মৃত্যু হৈছিলে। চ' এইখিনিয়ে। চ' সকলোৱে সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে থেংক ইউ।